বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে DWE ফালৰ পৰা এটি গুৰুত্বপূৰ্ণ নটিচ পাব্লিছ হৈছে। সেই নটিচৰ সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ কথা এইটো ভিডিঅ'ত আলোচনা কৰিম। ইতিমধ্যে ৰাজ্যত DWE ফালৰ পৰা যি 5550টা পোষ্টৰ এগেইনষ্টত বিজ্ঞাপন পাব্লিছ হৈছিলে, সেই বিজ্ঞাপনত যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিলে প্ৰায় 8টা মাহ উকলি গ'ল। তেওঁলোকৰ বাবে কোনো ধৰণৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ হোৱা নাই। আজি নিশ্চিতভাৱে এটি ভাল খবৰ দিবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে, DWE ফালৰ পৰা অহা এই নটিফিকেশ্যনৰ জৰিয়তে। তো বন্ধুসকল, প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অলপ ৰাখিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। আজি 4/9/2024 তাৰিখত পাব্লিছ কৰিছে DWE ফালৰ পৰা এটি বহুত গুৰুত্বপূৰ্ণ নটিচ। যি নটিচটোৰ জৰিয়তে ইয়াতে জনোৱা হৈছে যে ইতিমধ্যে DWEৰ যিটো এডভাইচমেণ্ট আছিলে, তাতে যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিলে LP আৰু UPৰ শিক্ষকৰ মানে যোগ্যতাৰ প্ৰমাণপত্ৰ দি পেলাই, তেখেতসকলৰ বাবে মানে এটি নটিফিকেশ্যন দিছে যে NCC কালচাৰেল আৰু স্পৰ্টছ এই চাৰ্টিফিকেটসমূহ যিসকল প্ৰাৰ্থীয়ে ইউজ কৰিছিলে, তো তেখেতসকলৰ বাবে এটি তালিকা প্ৰকাশ কৰিব DWE ফালৰ পৰা। তো এই তালিকাখনত আপোনালোকে যদি আপোনাৰ নামটো পায় বা আপুনি যদি তালিকাখন চাব বিচাৰে, তেনেহ'লে DWEৰ ৱেবছাইটত dweassam.gov.in তালিকাখন পাব্লিছ কৰিব। আৰু এই তালিকাত আপোনাৰ নাম থাকিলে তাতে আপোনালোকে ডেট ৱাইজ শ্বেডিউল ৱাইজ আপুনি যাব লাগিব। 6 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। ইয়াতে চাব ডেট আছিল 6 ছেপ্টেম্বৰ 2024 অনৱাৰ্ড, অৰ্থাৎ 6 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। আগবাঢ়ি যাব লাহে লাহে, আপোনাৰ সময়মতে আপুনি যাব। আপোনাৰ ডেটটো কেতিয়া থাকে আপুনি সেই সময়মতে গৈ পেলাই ভেৰিফিকেশ্যন কৰিব। ইয়াতে টাইম দিয়া হৈছে 11:30 AM to 5:30 PM, ৰাতিপুৱা 11:30ৰ পৰা আবেলি 5:30লৈকে চলিব। ভেনু দিয়া হৈছে কনফাৰেন্স হল, ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী 19। তো বন্ধুসকল, আপুনি DWEৰ ৱেবছাইট ভিজিট কৰি তাতে থকা তালিকাখন ডাউনলোড কৰি লৈ পেলাই আপোনাৰ নামটোৰ আৰু আপোনাৰ তাৰিখটো শ্বেডিউলটো কেতিয়া আছে আপুনি সেইখিনি চাই পেলাই আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনখিনি কৰি লৈ যাব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোক এই কথাখিনি জনোৱাৰ চেষ্টা কৰিলোঁ। ভাল পালে নিশ্চয় লাইক কৰিব।